মজিদ মই ঢেকিয়াজুলিত থাকোঁ আজি আমাৰ ঢেকিয়াজুলি শংকৰ মন্দিৰৰ উদ্যোগত এটা কেম্প পাতিছিলে ফ্ৰী তাতে মোৰ প্ৰষ্টেটত অলপ প্ৰব্লেম আছে ডক্টৰৰ লগত আলোচনা কৰিলোঁ তেখেতে ভাল পৰামৰ্শ দিছে ঔষধ পাতিও লিখি দিছে আৰু ফাৰ্ডাৰ কিবা হ'লে তেওঁলোকৰ যোগাযোগ কৰিবও কৈছে গতিকে আহি ভাল লাগিল ষ্টাফটোকো ভাল লাগিল আৰু উদ্যোক্তাসকলক মন্দিৰৰ উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ এনেকুৱা এটা কেম্প ইয়াত শিবিৰ এটা কৰাৰ ধন্যবাদ ছাৰ মই চানি আলম মই আহিছোঁ তেজপুৰৰ পৰা ইয়াত গম পালোঁ ফেচবুক যোগে আচলতে শোণিতপুৰৰ IUKD হস্পিটেলৰ সহযোগত তথা ঢেকিয়াজুলিৰ শংকৰ মন্দিৰৰ তেখেতসকলৰ উদ্যোক্তাসকলৰ সহযোগত ইয়াত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ হ'ব বুলি বিশেষকৈ মানে কিডনি ডায়েবেটিছ এনেকুৱা সংক্ৰান্তীয় গতিকে তালৈ আহিলোঁ ভাল লাগিল তেখেতসকলৰ ভালদৰে আমাৰ মানে চোৱা চিতা কৰিছে বা শৃংখলাবদ্ধভাৱে গোটেই পদ্ধতিখিনি কৰিছে কৰি মেলি মই দুজন চিকিৎসক আহিছে তাৰ পৰা ডাক্তৰ অৰূপনাথ ছাৰ আৰু ডাক্তৰ বাহাৰুল ইছলাম ছাৰ তাৰে অৰূপনাথ ছাৰক মই দেখালোঁ গতিকে তেখেতে যিখিনি পৰামৰ্শ দিছে সেইখিনি আমি মানি চলিম তাৰ উপৰিও তেখেতে এবাৰ মাতিছে তালৈকে আমি যাবলৈ চেষ্টা কৰিম কাৰণ মই কিডনি ষ্টন লগতে সামান্য পৰিমাণে প্ৰষ্টেটৰ প্ৰব্লেমতো ভুগি আছোঁ মই আগতে 24 ডিচেম্বৰতে ইয়াতে নাজিৰাঘাটত ইনষ্টিটিউশ্যনত মোৰ অপাৰেশ্যন হৈছিলে প্ৰষ্টেট গ্লেণ্ড আৰু হাৰ্নিয়া তাৰ মাজত আকৌ প্ৰষ্টেট গ্লেণ্ডটো ৰিঅপাৰেট কৰিব লগা হ'ল অসুবিধা আহিলে তাৰপিছত এতিয়ালৈ বৰ্তমান ঠিকেই আছোঁ কিন্তু সেই মাজে মাজে হাৰ্নিয়া অসুবিধা কৰে আজি দেখুৱালোঁ স্ক্ৰাব কৰিলে